নমস্কাৰ ছাত্ৰ-ছাত্ৰী সকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ ষষ্ঠ অধ্যায় জীৱন প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম আজি আমি শিকিম মানুহৰ আৰু উদ্ভিদৰ ৰেচন আজি আমি কি শিকিম মানুহৰ আৰু উদ্ভিদৰ ৰেচন মানে কি জানানে কিবা এটা বাহিৰলৈ উলিয়াই দিয়া কিবা এটা বাহিৰলৈ নিষ্কাশন কৰি দিয়া বা আতৰাই পঠোৱা গতিকে আহা ছাত্ৰ-ছাত্ৰী সকল আমি শিকিবলৈ লওঁ মানুহৰ আৰু উদ্ভিদৰ ৰেচন প্ৰক্ৰিয়াৰ বিষয়ে এতিয়া ৰেচন বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ প্ৰথম কি আহিব জানানে আমি যে নিশাহত কি গেছ এৰি দিওঁ কোৱাচোন ছাত্ৰ-ছাত্ৰী সকল আমি নিশাহত কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ সো আমি নিশাহত কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ আৰু এই শ্বাস প্ৰশ্বাসৰ লগত আমাৰ কি অংগ জড়িত হৈ থাকে হাওঁফাওঁ জড়িত হৈ থাকে হয়নে নহয় গতিকে কাৰ্বন ডাই অক্সাইড গেছ আমাৰ নিশাহত যে ওলাই যায় গতিকে তাকো আমি কি বুলি ক'ব পাৰো জানানে আমাৰ ৰেচন দ্ৰব্য বুলি ক'ব পাৰো আৰু হাওঁফাওঁক আমি কি বুলি ক'ব পাৰো ৰেচন অংগ বুলি ক'ব পাৰো আকৌ আমাৰ ছালো হৈছে অংগ আৰু আমাৰ ছালৰ মাজেদি কেনেদৰে শৰীৰৰ অলাগতিয়াল পদাৰ্থ ওলাই যায় জানানে ঘাম আকাৰত গতিকে ছালৰ পৰা কি ওলাই যায় ঘাম ওলাই যায় গতিকে এনেকুৱা বৰ্জিত পদাৰ্থবিলাক যি অংগসমূহে নিষ্কাশন কৰে সেই অংগসমূহক আমি কি বুলি ক'ম জানানে ৰেচন অংগ বুলি ক'ম এতিয়া চোৱা হাওঁফাওঁ দি কি ওলাই গ'ল কাৰ্বন ডাই অক্সাইড গেছ ওলাই গ'ল আৰু ছালৰ মাজেৰেও কি হয় শৰীৰৰ বৰ্জিত পদাৰ্থ ওলাই যায় কিন্তু এনেকুৱা কিছুমান পদাৰ্থ আছে যিবোৰ পদাৰ্থ এই প্ৰক্ৰিয়াৰ সহায়ত আতৰাই পেলাব নোৱাৰি কেনেকুৱা পদাৰ্থ জানানে নাইট্ৰজেন জাতীয় পদাৰ্থ কেনেকুৱা পদাৰ্থ নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থ আমি তেনেকুৱা পদাৰ্থবিলাকক কি বুলি কৈছো উপজাত বা বৰ্জিত পদাৰ্থ বুলি কৈছো নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থ এতিয়া নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থবিলাক কেনেকৈ থাকিব পাৰে জানানে ই এমোনিয়া ফৰ্মত থাকিব পাৰে কি হ'ব পাৰে এমোনিয়া ফৰ্মত থাকিব পাৰে বা ইউৰিয়া ৰূপে থাকিব পাৰে ইউৰিয়া বা ইউৰিক এচিড হিচাপে থাকিব পাৰে ইউৰিক এচিড চোৱা ছাত্ৰ-ছাত্ৰীসকল মন কৰা হাওঁফাওঁ দি কি গেছ ওলাই গ'ল কাৰ্বন ডাই অক্সাইড গেছ ওলাই গ'ল ছালৰ মাজেৰে আমাৰ ঘাম হিচাপে বৰ্জিত পদাৰ্থ ওলাই গ'ল কিন্তু নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থসমূহ ওলাবলৈ হ'লে আমাৰ কাৰণে কিহৰ প্ৰয়োজন হ'ব জানানে এটা সুসংগঠিত চিষ্টেম বা অৱস্থাৰ প্ৰয়োজন হ'ব গতিকে চোৱা নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থবিলাক কি কি এমোনিয়া ইউৰিয়া ইউৰিক এচিড আৰু আমাৰ স্তন্যপায়ী প্ৰাণীবিলাকৰ ক্ষেত্ৰত স্তন্যপায়ী বা মেৰুদণ্ডী প্ৰাণীবিলাকৰ ক্ষেত্ৰত আমাৰ নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থ কি জানানে নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থ হৈছে ইউৰিয়া গতিকে স্তন্যপায়ীবিলাকৰ ক্ষেত্ৰত ইউৰিয়া নিষ্কাশন কৰিবলৈ হ'লে আমাক এটা সুসংগঠিত ৰেচন তন্ত্ৰৰ প্ৰয়োজন এতিয়া এককোষী জীৱসমূহ এটা কোষেৰে গঠিত এককোষী জীৱসমূহে সাধাৰণ ব্যাপন প্ৰক্ৰিয়া এককোষী জীৱসমূহে সাধাৰণ প্ৰসাৰণ বা সাধাৰণ ব্যাপন প্ৰক্ৰিয়াৰে সিহঁতৰ অলাগতিয়াল পদাৰ্থ পৰিৱেশৰ পানীত মিহলাই দিব পাৰে
সেইটো হৈছে এককোষী নিম্ন স্তৰ জীৱবিলাকৰ ক্ষেত্ৰত কিন্তু বহুকোষী জীৱৰ ক্ষেত্ৰত কিহৰ প্ৰয়োজন হ'ব এটা সুব্যৱস্থাৰ প্ৰয়োজন হ'ব তেতিয়াহে এই নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থসমূহ শৰীৰৰ পৰা কি হিচাপে ওলাই যাব পাৰিব কি হিচাপে জানানে মূত্ৰ হিচাপে বা প্ৰস্ৰাৱ হিচাপে ওলাই যাব পাৰিব গতিকে ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে গম পালা আমাৰ শৰীৰত নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থ কি নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থ হৈছে ইউৰিয়া নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থ হৈছে ইউৰিয়া সো এতিয়া তোমালোকে সো জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াত উৎপন্ন হোৱা নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থ বা নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থবোৰ দেহৰ পৰা উলিয়াই দিয়া প্ৰক্ৰিয়া তাকে আমি কি বুলি কৈছো ৰেচন বুলি কৈছো আৰু এই বিভিন্ন ৰেচন অংগসমূহ তোমালোকৰ আগত দেখুওৱা হৈছে চোৱা যকৃত বা লিভাৰ যকৃতটো কি হয় জানানে ৰেচন অংগ হিচাপে বিবেচনা কৰা হয় চোৱা আৰু কি ৰেচন অংগ দেখুওৱা হৈছে এয়া হৈছে কিডনি মানে বৃক্ক আহা ছাত্ৰ ছাত্ৰীসকল আমি আৰু শিকিবলৈ লওঁ এয়া হৈছে হাওঁফাওঁ আৰু এয়া হৈছে ছালৰ ষ্টক গতিকে এইবোৰৰ মাজেদি কি সংঘটিত হৈ থাকে ৰেচন প্ৰক্ৰিয়া সংঘটিত হৈ থাকে আকৌ চোৱা এককোষী জীৱসমূহ বহুতো এককোষী জীৱই সাধাৰণ ব্যাপন প্ৰক্ৰিয়াৰে কোষাবৰণৰ মাজেদি কোষৰ চাৰিওফালে যি আৱৰণে আগুৰি থাকে তাকে কি বুলি কোৱা হয় কোষাবৰণ বুলি কোৱা হয় আৰু এই কোষাবৰণৰ মাজেদি এককোষী জীৱৰ ক্ষেত্ৰত উপজাত পদাৰ্থসমূহ কি হৈ যাব পাৰে ওলাই যাব পাৰে কিন্তু বহুকোষী জীৱৰ ক্ষেত্ৰত তেনেদৰে ৰেচন প্ৰক্ৰিয়া সংঘটিত নহয় বহুকোষী জীৱৰ কাৰণে এটা সুসংগঠিত ৰেচন প্ৰক্ৰিয়া বা ৰেচন পদ্ধতিৰ প্ৰয়োজন কোষাবৰণৰ মাজেদি উপজাত পদাৰ্থ দেহৰ পৰা পাৰিপাৰ্শ্বিকৰ পানীত মানে পৰিৱেশৰ পানীত বৰ্জন কৰিব পাৰে কিন্তু বহুকোষী জীৱৰ ক্ষেত্ৰত সচৰাচৰ আমি দেখি থকা স্তন্যপায়ী প্ৰাণী বহুকোষী জীৱৰ ক্ষেত্ৰত কি হয় এনে কাৰ্যৰ কাৰণে বিশেষ কিছুমান অংগৰ সৃষ্টি হয় আৰু আমি জানো অংগ লগ লাগি কি সৃষ্টি হয় অংগতন্ত্ৰ সৃষ্টি হয় অংগ লগ লাগি এটা অংগতন্ত্ৰ সৃষ্টি হয় গতিকে ৰেচন তন্ত্ৰ জীৱন প্ৰক্ৰিয়াৰ যি ৰেচন তন্ত্ৰ গঠিত হ'ব লাগিলে কি হ'ব লাগিব তাত কিছুমান অংগ সন্নিবিষ্ট হৈ থাকিব লাগিব চোৱা এতিয়া মানুহৰ ৰেচন তন্ত্ৰনো কিহেৰে গঠিত হৈছে মানুহৰ ৰেচন তন্ত্ৰত কি থাকে জানানে এজোৰ বৃক্ক থাকে কি থাকে এজোৰ বৃক্ক মানে দুটা বৃক্ক থাকে আৰু এই বৃক্ক দুটা ক'ত অৱস্থিত জানানে উদৰ অংশৰ তলত মেৰুদণ্ডী প্ৰাণীৰ ক্ষেত্ৰত মই যদি এনেকে ঘূৰি দিওঁ এইখিনিতে আমাৰ কিডনি বৃক্ক অৱস্থিত চোৱা আৰু কি থাকে মূত্ৰ নলী এজোৰ বৃক্ক এজোৰ মূত্ৰ নলী আৰু এটা মূত্ৰ থলী য'ত আহি প্ৰস্ৰাৱ বা মূত্ৰখিনি কি হ'ব সংগ্ৰহ হ'ব চোৱা আৰু এটা মূত্ৰ নিষ্কাশন নলী আৰু পেলনীয়া পদাৰ্থ হিচাপে কি উৎপন্ন হয় প্ৰস্ৰাৱ উৎপন্ন হয় এতিয়া তোমালোকে এই চিত্ৰটোলে মন কৰা এই চিত্ৰটো দেখিছানে প্ৰায় এয়া দেখিছানে বিনৰ গুটিৰ নিচিনা এয়া কি হৈছে আমাৰ বৃক্ক এয়া কি বৃক্ক আৰু এই বৃক্কৰ ওপৰতে কি থাকে জানানে সৰু টুপিৰ দৰে দুটা অংশ থাকে আৰু এই সৰু যে টুপিৰ দৰে দুটা অংশ থাকে তাক আমি কি বুলি কওঁ জানানে অধিবৃক্কীয় গ্ৰন্থি বা অধিবৃক্কীয় অংশ বুলি কওঁ এতিয়া চোৱা সেই বিষয়ে আমি বাৰু পিছত পঢ়িম এতিয়া চোৱা এই যে তোমালোকে কি দেখা পাইছা দুটা বৃক্ক দেখা পাইছা এতিয়া এই দুটা বৃক্কৰ লগত কি সংযোগ হৈ আছে জানানে মূত্ৰ নলী সংযুক্ত হৈ আছে এয়া আমাৰ কি মূত্ৰ নলী সংযুক্ত হৈ আছে দেখিছানে
দুইফালৰ পৰা দুডাল মূত্ৰনলী সংযুক্ত হৈ আছে তাৰ পিছত মূত্ৰনলীয়েদি মূত্ৰ আহি ক'ত জমা হ'ব দেখিছানে মূত্ৰাশয় বা মূত্ৰথলী যেটো আমি ইংলিশত ইউৰিনাৰী ব্লাডাৰ বুলি কওঁ ইউৰিনাৰী ব্লাডাৰ য'ত আহি মূত্ৰ জমা হৈ থাকে মূত্ৰাশয় কি হ'ব আহি জমা হ'ব আৰু দেহৰ পৰা বাহিৰলৈ মূত্ৰ নিষ্কাশন নলীয়েদি বাহিৰলৈ ওলাই যাব গতিকে আশা কৰিছো ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই মানুহৰ ৰেচন অংগৰ বিষয়ে আয়ত্ত কৰিবলৈ সক্ষম হৈছা মানুহৰ ৰেচন তন্ত্ৰটো কি অংগৰে গঠিত দুজোৰ বৃক্ক আৰু হে বৃক্ক দুজোৰ উদৰ অংশৰ তলত অৱস্থিত আৰু কি থাকে এজোৰ মূত্ৰনলী থাকে আৰু এটা মূত্ৰাশয় থাকে আৰু মূত্ৰ নিষ্কাশন নলী থাকে এতিয়া চোৱা স্থান বৃক্কৰ স্থান ক'ত দেহৰ উদৰ অংশৰ তলত দেহৰ উদৰ অংশত আৰু চোৱা বৃক্ক হৈছে মানৱ শৰীৰৰ পৰিশোধন একক বৃক্ক হৈছে মানৱ শৰীৰৰ পৰিশোধন একক আকৌ এই প্ৰতিটো বৃক্ক বহুতো পৰিশোধন নলিকা একক নেফ্ৰনৰ দ্বাৰা গঠিত গতিকে বৃক্ক গঠনৰ আৰু কাৰ্যকৰী একক কি জানানে নেফ্ৰন বৃক্ক গঠনৰ কাৰ্যকৰী একক হৈছে নেফ্ৰন বৃক্ক গঠনৰ কাৰ্যকৰী একক হৈছে নেফ্ৰন তোমালোকে মনত ৰাখিবা পৰীক্ষাত প্ৰশ্ন আহে বৃক্ক গঠনৰ একক কি বা বৃক্ক গঠনৰ কাৰ্যকৰী একক কি তোমালোকে কি লিখিব লাগিব নেফ্ৰন এতিয়া আমি চাওহা নেফ্ৰন তোমালোকে চিত্ৰত মন কৰা চোৱা ইয়াতে তোমালোকে বহুত ধৰণৰ কি দেখিছা ৰক্তজালিকা দেখিবলৈ পাইছা দেখিছানে আৰু এয়া চোৱা ইয়াতে বৃক্কৰ তোমালোকে এটা বাহিৰৰ অংশ দেখিবলৈ পাইছা এই বাহিৰৰ অংশটো কি বুলি কোৱা হয় জানানে কৰ্টেক্স বুলি কোৱা হয় বাহিৰৰ অংশটো কি বুলি কোৱা হয় কৰ্টেক্স বুলি কোৱা হয় আৰু যেটো ভিতৰৰ অংশ ইন্টাৰনেল অংগ তাক কোৱা হয় মেডুলা চোৱা আৰু ইয়াতে দেখিছা কিছুমান সৰু সৰু অসংখ্য ৰক্তনলিকা ৰক্তজালিকা আছে এই ৰক্তজালিকা সমূহ লগ হৈ পেলাই কি সৃষ্টি হৈছে নেফ্ৰন ইউনিট গতিকে বৃক্কত অসংখ্য নেফ্ৰন ইউনিট বা নেফ্ৰন একক সমূহ থাকে যিয়ে গোটেই পৰিশোধন প্ৰক্ৰিয়াটো সংঘটিত কৰে সেই কাৰণে নেফ্ৰনক কি বুলি কোৱা হৈছে জানানে বৃক্ক গঠনৰ একক নেফ্ৰন হৈছে বৃক্ক গঠনৰ একক আকৌ লগতে নেফ্ৰন হৈছে কাৰ্যকৰী একক কিয়নো এই নেফ্ৰনেহে কি প্ৰক্ৰিয়া সংঘটিত কৰিব পৰিশোধন ফিল্টাৰ সেকন বুজি পাইছানে পৰিশোধন ফিল্টাৰ সেকন কিহৰ সেকন কৰিব জানানে তেজৰ সেকন কৰিব কাৰণ তেজতে আমাৰ কি থাকে তেজতে আমাৰ খাদ্যৰ উপাদান সমূহ হৰমন সমূহ পদাৰ্থ সন্নিবিষ্ট হৈ থাকে গতিকে ছাত্ৰ ছাত্ৰীসকল বৃক্ক গঠনৰ একক কি বৃক্ক গঠনৰ কাৰ্যকৰী একক হৈছে নেফ্ৰন এতিয়া চোৱা তেজৰ পৰা ইউৰিয়া বা ইউৰিক এসিড আঁতৰোৱা হয় তেজৰ পৰা কি কৰা হয় ইউৰিয়া বা ইউৰিক এসিড আঁতৰোৱা হয় ৰক্তজালিকাবোৰে বৃক্কত লগ লাগি কাপ সদৃশ নলিকা গঠন কৰে আৰু ৰক্তজালিকাবোৰে বৃক্কত লগ লাগি এটা কাপ সদৃশ নলিকা গঠন কৰে এনে নলিকাবোৰে তেজ চেকাত সহায় কৰে সো নেফ্ৰন বৃক্কৰ গাঁথনিগত আৰু কাৰ্যকৰী একক গতিকে ছাত্ৰ ছাত্ৰীসকল বৃক্কৰ গাঁথনিগত আৰু কাৰ্যকৰী একক মানে কি বৃক্কৰ গাঁথনিগত আৰু কাৰ্যকৰী একক মানে হৈছে নেফ্ৰন সো নেফ্ৰনবোৰ কেনেকৈ থাকে ইটো হিতুৰ লগত সংঘবদ্ধ হৈ থাকে ইটো হিতুৰ লগত সংযুক্ত হৈ থাকে ইটো হিতুৰ লগত সংযুক্ত হৈ অসংখ্য সৰু সৰু সূক্ষ্ম নেফ্ৰন লগ লাগিহে কি সৃষ্টি হৈছে আমাৰ বৃক্ক গঠন হৈছে সো নেফ্ৰনবোৰ ইটো হিতুৰ লগত সংঘবদ্ধ হৈ থাকে আৰু প্ৰতিটো নেফ্ৰনৰ দুটা অংশ থাকে মালপিঘিয়ান নলী আৰু বৃক্কৰ নলিকা মালপিঘিয়ান নলী আৰু বৃক্কৰ নলিকা এতিয়া চোৱা মালপিঘিয়ান নলী কাপৰ দৰে গঠনৰে গঠিত তাৰ গঠন কেনেকুৱা বুলি কৈছে তাপ
আমি যে চাহ খাওঁ চাহ খোৱা কাপৰ দৰে দুয়োটা একেলগে পেলনীয়া সামগ্ৰীৰ লগতে উপজাত পদাৰ্থবিলাকো কি কৰি লয় সেকি লয় কেনেকৈ উপজাত পদাৰ্থ নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থ আকৌ বৃক্কৰ নলিকাই প্ৰতিটো বৃক্কত উৎপন্ন হোৱা মূত্ৰ নেফ্ৰনৰ দীঘল নলিকালৈ সোমাই আহে সো মূত্ৰনলীয়ে বৃক্ক দুটা মূত্ৰথলীৰ লগত সংযোগ কৰি ৰাখে তোমালোকক মই চিত্ৰত দেখুৱাই দিছিলো দুডাল মূত্ৰনলী আহি কোট সংযোগ হৈছে হি মূত্ৰথলী বা মূত্ৰাশয় ইউৰিনাৰী ব্লাডাৰত আহি সংযোগ হৈছে হি সো মূত্ৰথলীত কি হৈ থাকে জমা হৈ থাকে এতিয়া এটো এটা তোমালোকৰ আগত চিত্ৰ দাঙি ধৰা হৈছে চিত্ৰটোত মন কৰা ইয়াতে এটা শব্দ আছে বোমানছ ক্যাপসুল কি বুলি শব্দ আছে বোমানছ ক্যাপসুল আৰু ইয়াতে এটা শব্দ আছে কি গ্লোমেৰুলাছ বোমানছ ক্যাপসুল আৰু গ্লোমেৰুলাছ সো আৰু ইয়াতে এটা শব্দ আছে সংগ্ৰাহী নলিকা কি বুলি আছে সংগ্ৰাহী নলিকা আৰু ইয়াত কি বুলি আছে ধমনী এই যে ৰঙা কালাৰত ৰঙা ৰঙত দেখুৱা হৈছে হেয়া হৈছে কি ধমনী আৰু নীলা ৰঙত যে দেখুৱা হৈছে এয়া হৈছে শিৰা সো ছাত্ৰ-ছাত্ৰীসকল বোমানছ ক্যাপসুল গ্লোমেৰুলাছ ধমনী শিৰা আৰু সংগ্ৰাহী নলিকা আমি এতিয়া এই চিত্ৰটো চাও আহা সো এটা কাপ সদৃশ গঠন এটা কি কাপ সদৃশ গঠন আৰু এই কাপ সদৃশ গঠনটোতে কি থাকে অসংখ্য ৰক্তজালিকা থাকে এই কাপ সদৃশ গঠনটো আমি কি বুলি কৈছো বোমানছ ক্যাপসুল বুলি কৈছো বোমানছ ক্যাপসুল আৰু এই যে অসংখ্য ৰক্তজালিকাবোৰ দেখিছা সেই ৰক্তজালিকাবোৰক কি বুলি কোৱা হৈছে জানানে গ্লোমেৰুলাছ বুলি কোৱা হৈছে গ্লোমেৰুলাছ বুলি কোৱা হৈছে এতিয়া ইয়াৰ পৰা এটা কেনেকুৱা আকৃতি লয় জানানে এটা ইউ শেপ আকৃতি লয় দেখিছানে এটা ইউ শেপ আকৃতি লয় আৰু ইয়াতে আমাৰ কি আছে সংগ্ৰাহী নলিকা আছে সংগ্ৰাহী নলিকা আছে দেখিছা ছাত্ৰ-ছাত্ৰীসকল এয়া এটা কি হ'ব জানানে আমাৰ শৰীৰৰ যি তেজৰ কোট চেকন হ'ব জানা প্ৰথমে ইয়াত তোমালোকে যে এই দেখিছা এই গ্লোমেৰুলাছ অংশত আহি তেজ পৰিব কোট আহি পৰিব গ্লোমেৰুলাছ অংশত আহি তেজ পৰিব আৰু তাতে কি সংঘটিত হ'ব জানানে সেকন প্ৰক্ৰিয়া সংঘটিত হ'ব সেকন প্ৰক্ৰিয়া যেনেকে আমি চাহ বনাও চাহ বনাৰ লগে লগে আমি চাকনি দি কি কৰো চাহ আমি সেকি লওঁ চাহ আমি সেকি লোৱাৰ পিছত কি হয় যিখিনি আমি চাহ খাম তললৈ যায় আৰু ওপৰত কি ৰৈ যায় পেলনীয়া অংশখিনি লৈ যায় গতিকে ইয়াতে আমাৰ কি সৃষ্টি হ'ব উপজাত পদাৰ্থখিনিৰ সৃষ্টি হ'ব উপজাত পদাৰ্থখিনিৰ সৃষ্টি হ'ব ইয়াৰ পিছত কি হ'ব জানানে তোমালোকৰ ইয়াৰ পিছত ইয়াতে কিহৰ সংযোগ স্থাপন হ'ব জানানে ইয়াতে কি থাকে ইয়াতে থাকে ধমনী ইয়াতে কি থাকে ইয়াতে থাকে ধমনী ধমনীৰেদি কি আহিব তেজ আহিব কি আহিব তেজ আহিব যিখিনি তেজৰ সেকন হৈ গল সেই তেজখিনি আহিব আৰু তাৰ পিছতে কি হ'ব জানানে ইয়াতে আমি কি দেখা পাইছো নীলা ৰঙৰ হীৰা ইয়াতে আমি কি দেখা পাইছো নীলা ৰঙৰ হীৰা দেখা পাইছো যিখিনি তেজ সেকন হ'ব ফিল্টাৰ হ'ব সেই তেজখিনি ধমনীৰ মাজেৰে আহি কি হ'ব ইয়াত হেনৰি লুপ আছে ইয়াত কিছুমান কি আছে লুপ আছে আৰু তাৰ পৰা হীৰাই কি কৰিব সেই ফিল্টাৰ হোৱা তেজখিনি আকৌ লৈ যাব গতিকে তোমালোকক আগৰ ক্লাছত মই ধমনী আৰু হীৰাৰ কামৰ বিষয়ে কৈছিলো সো ধমনীয়ে তেজ আনিব আৰু হীৰাই কি কৰিব শৰীৰৰ অংশৰ পৰা লৈ যাব এতিয়া চোৱা আৰু তাৰ পিছত যিখিনি উপজাত পদাৰ্থ সেইখিনি কি হৈ যাব সংগ্ৰাহী নলিকাত গৈ যাব তাৰ পৰা মূত্ৰথলীলৈ যাব
এতিয়া চোৱা তোমালোকৰ এইখিনিতে কি হয় জানানে তোমালোকে আমি চাহখিনি সেকিলো আমি চাহখিনি সেকাৰ পিছত আমি চাহখিনি সকলোকে কাপত দি দিলো তেনেকুৱাতে ধৰা এটা সৰু লৰা আহিল তাৰো চাহ খাবলৈ মন গল চাহটো শেষ হৈ গল চাহ আমি কি কৰি দিলো কাপত বাকি দিলো বাকি দিয়াৰ পিছত লৰাজনে কৈছে নাই মোক চাহ লাগিবই তেতিয়া কি কৰিব জানানে মাক এজনীয়ে বা মই কি কৰিম জানানে তেতিয়া মই সেকনিখন থৈছিলো নহয় সেকনিখনৰ ওচৰত গলো গৈ পেলাই সেকনিখনত যদি মই চামুচেৰে প্ৰেছাৰ দিও চাপ দিও বা দবাই দিও চামুচেৰে যদি দবাই দিও তাৰ পৰা কি ওলাব তাৰ পৰা অন্তত 2 চামুচ মানটো চাহ ওলাব হয় নে নহয় 2 চামুচ মান চাহ ওলাব হেখিনি দি মই সৰু লৰা ন তাৰ কাম চলাই দিলো তাক 2 চামুচ মান চাহ দি দিলো কাৰণ তাৰ চাহ খাবলৈ মন গৈছিল এতিয়া বুজি পাইছানে তোমালোকে ইয়াত কি হ'ব ইয়াতে কি হয় জানানে তেজৰটো সেকেন্ড প্ৰক্ৰিয়া হৈ গল সেকেন্ড প্ৰক্ৰিয়া হৈ যোৱাৰ পিছতো কি হয় তাত কিছুমান প্ৰয়োজনীয় উপাদান যেনে কাৰ্বোহাইড্ৰেট সৰলনো কি গ্লুকোজ ধৰা গ্লুকোজ প্ৰটিন আদি থাকি যায় তেতিয়া হেখিনি কি হৈ যায় আকৌ পুনৰ ঘূৰি যায় গতিকে এই ক্ষেত্ৰত আমি প্ৰথম দেখা পাইছো যে সেকন্ড বা ফিল্ট্ৰেচন প্ৰথম কি হৈছে সেকন্ড হৈছে তাৰ পিছত আকৌ কি হৈছে অধিশোষণ বা পুনৰ শোষণ অধিশোষণ বা পুনৰ শোষণ ৰিএবজৰ্পচন পুনৰ শোষণক আমি অধিশোষণ বুলিও কব পাৰো কি হয় পুনৰ শোষণক আমি অধিশোষণ বুলি কব পাৰো আৰু ইয়াৰ পিছত কি হৈছে তাৰ পিছত সংগ্ৰাহী নলিকা দি যিখিনি আমাৰ একেবাৰে পেলনীয়া উপজাত পদাৰ্থ কি হৈছে গুছি গৈছে আৰু সেইখিনি কি হয় সিক্ৰেচন হয় মানে নিঃসৰণ হয় বুজি পাইছা ইয়াত এতিয়া কেটা স্টেপ বা কেটা স্তৰ জড়িত হৈ আছে এইখিনিতে 3টা স্তৰ জড়িত হৈ আছে কি হ'ব প্ৰথম তেজৰ সেকন্ড হ'ব ফিল্টাৰ হ'ব হয় নে নহয় তাৰ পিছত ৰিএবজৰ্পচন পুনৰ শোষণ অধিশোষণ হ'ব তাৰ পিছত কি হ'ব নিঃসৰণ সিক্ৰেচন হ'ব হৈ পেলাই আমাৰ মূত্ৰবাহী নলীয়েদি গৈ ক'ত পৰিব মূত্ৰাশয় বা মূত্ৰথলি ইউৰিনাৰী ব্লাডাৰত গৈ কালেক্ট হ'ব আহা ছাত্ৰ-ছাত্ৰী সকল আমি এতিয়া চোৱা প্ৰস্ৰাৱ গঠনৰ পৰ্যায় পৰিশোধন হয় প্ৰথম অৱস্থাত কি থাকে গ্লুকোজ এমিনো এসিড লবণ আৰু প্ৰচুৰ পৰিমাণৰ পানী তাৰ পিছত হিহঁতৰ কি হয় ইয়াতে আমাৰ প্ৰয়োজনীয় পদাৰ্থ থাকে গতিকে হিহঁত বিলাকৰ কি হয় পুনৰ শোষণ বা অধিশোষণ হয় তাৰ পিছত কি হ'ব নিঃসৰণ হ'ব পুনৰ শোষণ আৰু নিঃসৰণ হোৱাৰ পিছতে প্ৰস্ৰাৱ কি হৈ যাব দেহৰ বাহিৰলৈ ওলাই যাব আৰু এই যেটো প্ৰস্ৰাৱ বাহিৰলৈ ওলাই যোৱাৰ আগৰ যেটো মূত্ৰাশয় হেতু কি জানানে পেশীৰে গঠিত কিহেৰে গঠিত পেশীৰে গঠিত গতিকে তাৰ লগত কি জড়িত হৈ আছে স্নায়ু নাৰ্ভ স্নায়ু প্ৰেৰণা জড়িত হৈ আছে গতিকে কোনো এজন মানুহৰ মূত্ৰ নিষ্কাশন প্ৰক্ৰিয়া বা প্ৰস্ৰাৱ প্ৰক্ৰিয়াৰ কি কৰিব পাৰে নিয়ন্ত্ৰণ কৰিব পাৰে কন্ট্ৰোল কৰি ৰাখিব পাৰে কাৰণ হেতু কিহে কন্ট্ৰোল কৰে স্নায়ু নাৰ্ভৰ দ্বাৰা কন্ট্ৰোল হয় কাৰণ কিহেৰে গঠিত পেশীৰে গঠিত এতিয়া চোৱা ইয়াতে চিত্ৰটো তোমালোকৰ ধুনিয়াকে দেখুৱা হৈছে বোমানছ কেপচুল গ্লোমেৰুলাছ নেফ্ৰনৰ নলিকা সংগ্ৰাহী নলিকা দেখিছা সংগ্ৰাহী নলিকাৰ চিত্ৰ দেখুৱা হৈছে এইবোৰ বৃক্ক উপশিৰা আৰু বহিবাহী বৃক্ক ধমনীয়েদি তেজ আহিব ধমনীয়েদি সদায় তেজ কোনোবা হৃদযন্ত্ৰৰ পৰা কেনেকৈ আহিছিল ধমনীয়েদি তেজ আহি শৰীৰৰ বিভিন্ন অংগলৈ গৈছিল আকৌ শৰীৰৰ বিভিন্ন অংগৰ পৰা তেজ আকৌ কিহৰ সহায়ত ঘূৰি গৈছিল শিৰাৰ সহায়ত ঘূৰি গৈছিল গতিকে যেনেকৈ হৃদযন্ত্ৰৰ ক্ষেত্ৰটো হৈছিল এই ৰেচন অংগৰ ক্ষেত্ৰটো একে ধৰণে সংঘটিত হ'ব সো এয়া হৈছে অন্তঃবাহী বৃক্ক ধমনী আৰু বহিবাহী বৃক্ক ধমনী এতিয়া চোৱা কৃত্ৰিম বৃক্ক এতিয়া আমি কিহৰ বিষয়ে শিকিম কৃত্ৰিম বৃক্কৰ বিষয়ে শিকিম কৃত্ৰিম বৃক্ক মানে আৰ্টিফিশিয়াল কোনোবা এজন মানুহে কিবা সংক্ৰমণ বা ইনফেকশন হল বা কৰবাত আঘাত পালে বা তেওঁৰ বৃক্ক দুটা কি হৈ পৰিল বিকল হৈ পৰিল আৰু কোনো কাৰ্য কৰিব নোৱাৰে কোনো ফিল্টাৰ কৰিব নোৱাৰে
তেজ চেকিব নোৱাৰে তেতিয়া সেই মানুহজনটো কি হ'ব লাগিব জীয়াই থাকিব লাগিব সেই কাৰণে সেই মানুহজনৰ দেহত কি কৰিব পৰা যায় জানানে আমাৰ বিজ্ঞানৰ আৱিষ্কাৰ কৃত্ৰিম বৃক্ক উপস্থাপন কৰিব পৰা যায় আৰু এই যে কৃত্ৰিম বৃক্ক উপস্থাপন প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় জানানে ডায়ালাইসিস কৰা বুলি কোৱা হয় তোমালোকে নিশ্চয় এই ওয়ার্ডটো শুনিছা কি বুলি কোৱা হয় ডায়ালাইসিস বুলি কোৱা হয় সো সংক্ৰমণ আঘাত বা বৃক্কলৈ তেজৰ হুত সীমিত হোৱাৰ বাবে কেতিয়াবা কিবা ইনফেকশন সংক্ৰমণ আঘাত বা বৃক্ক লাহে লাহে যদি বিকল হ'বলৈ ধৰে তেজৰ হুত বৈ যাব নোৱাৰে তেতিয়া তেনে ক্ষেত্ৰত কি হয় বৃক্কৰ কাৰ্যকলাপ হ্ৰাস পাবলৈ ধৰে আৰু ইয়াৰ ফলত মানুহজনৰ মৃত্যু হ'ব পাৰে ইয়াৰ ফলত মানুহজনৰ মৃত্যু হ'ব পাৰে দেখিছানে খুব কঁকালৰ বিষ অনুভৱ হয় অশান্তি হয় গতিকে সোৱা সংক্ৰমিত বৃক্ক হৈ থাকিলে কঁকালৰ বিষ অনুভৱ কৰা হয় এনে ক্ষেত্ৰত আমি কিহৰ উপস্থাপন কৰিম কৃত্ৰিম বৃক্কৰ উপস্থাপন কৰিম দেখিছা আৰু প্ৰক্ৰিয়াটো কি ডায়ালাইসিস প্ৰক্ৰিয়া ডায়ালাইসিসৰ জৰিয়তে তেজৰ পৰা নাইট্ৰজেন যুক্ত আৱৰ্জনা আঁতৰোৱাৰ এটা কৃত্ৰিম প্ৰচেষ্টা সোৱা ইয়াত তোমালোকক কেনেদৰে ডায়ালাইসিস কৰা হয় চিত্ৰ দিয়া হৈছে ডায়ালাইসিস প্ৰক্ৰিয়াত ৰোগীজনৰ শৰীৰৰ পৰা তেজ উলিয়াই আনা হয় উলিয়াই আনি বাহিৰত শোধন কৰা হয় সোৱা বাহিৰত শোধন কৰা হয় শোধন হোৱাৰ পিছত আকৌ সেই তেজ পুনৰ মানুহজনৰ শৰীৰত প্ৰৱেশ কৰোৱা হয় সোৱা কি কৰা হয় অৰ্ধভেদ্য আৱৰণযুক্ত কিছুমান নলিকাৰে গঠিত কৃত্ৰিম বৃক্ক অৰ্ধভেদ্য আৱৰণযুক্ত কিছুমান নলিকাৰে গঠিত আৰু ইয়াক এটা ভ্ৰম জেলি দ্ৰৱত ডুবাই ৰখা হয় আৰু এই ভ্ৰম জেলি দ্ৰৱৰ আশ্ৰিতি তেজৰ আশ্ৰিতিৰ দৰে সমান হয় সোৱা তেজৰ দৰে ই এক তৰল পদাৰ্থ আৰু আশ্ৰিতি চাপ কি হয় একে হয় কিন্তু এটা পাৰ্থক্য আছে কি পাৰ্থক্য জানানে ইয়াত কৃত্ৰিম বৃক্কৰ সংস্থাপনৰ যি ভ্ৰম জেলি দ্ৰৱ তাতে কি জানানে কি নাথাকে নাইট্ৰজেন যুক্ত আৱৰ্জনা নাথাকে নাইট্ৰজেন যুক্ত আৱৰ্জনা নাথাকে সো এতিয়া ইয়াতে তোমালোকক গোটেই ডায়ালাইসিস প্ৰক্ৰিয়াটোৰ চিত্ৰ দেখুৱা হৈছে সো ইয়াতে ৰোগীজন আছে ৰোগীজনৰ পৰা প্ৰথমে টেষ্টখিনি কি কৰা হয় লৈ লোৱা হয় আৰু এই কামটো কিহৰ কৰা হয় জানানে ধমনীৰ সংকোচনৰ দ্বাৰা সো ধমনীৰ লগত সংযোগ কৰা হয় কৰি ধমনী আৰু ইয়াতে এটা কি থাকে পাম্প থাকে ইয়াতে এটা কি থাকিব পাম্প থাকিব আৰু এই পাম্প থাকি পেলাই ইয়াতে কি হ'ব দেখিছানে ইয়াতে যে এই বক্স টাইপ দেখিছা খাপ থকা ইয়াতে এই আহি পেলাই তেখেতৰ তেজ পৰিবহি তাৰ পিছত চোৱা এইটো এটা ভ্ৰমজেলি দ্ৰব্য ইয়াৰ আশ্ৰিতি তেজৰ আশ্ৰিতিৰ সৈতে একে এই তেজৰ লগত এই ভ্ৰমজেলি দ্ৰব্যৰ কি হয় ইয়াতে মিহলি হয় তাৰ পিছত ইয়াতে কি হয় শোধন হয় আৰু শোধন হোৱাৰ পিছত আৰু বৰ্জিত পদাৰ্থ কি ইউৰিয়া সেই ইউৰিয়া আকৌ নলীৰ সহায়ত ওলাই আহি ক'ত জমা হ'ব ইয়াতে জমা হ'ব কিন্তু এই ডায়ালাইসিস প্ৰক্ৰিয়া মানুহ এজনক জীয়াই ৰাখিবৰ কাৰণে সম্পূৰ্ণভাৱে পদ্ধতিটো তাৰ সম্পূৰ্ণভাৱে সুফল লাভ কৰিব পৰা নাযায় এনেকুৱা নহয় যে ডায়ালাইসিস প্ৰক্ৰিয়াৰ সহায়ত মানুহজনক বহু দিনলৈকে জীয়াই ৰাখিব পাৰি কাৰণটো কি জানানে কাৰণ ইয়াত নাইট্ৰজেন যুক্ত আৱৰ্জনা অনুপস্থিত থাকে আৰু কি হয় ইয়াতে অধিশোষণ বা পুনৰ শোষণ নহয় কি নহয় পুনৰ শোষণ বা অধিশোষণ নহয় আমাৰ যি প্ৰাকৃতিক ৰেচন তন্ত্ৰত কি হৈছিলে গ্লুকোজ প্ৰটিন আদি বিলাকৰ কি হৈছিলে পুনৰ শোষণ অধিশোষণ হৈ আকৌ কলৈ ঘূৰি গৈছিলে তেজলৈ ঘূৰি গৈছিলে কিন্তু এই কৃত্ৰিম বৃক্কৰ সহায়ত কৰা ডায়ালাইসিছত পুনৰ শোষণ প্ৰক্ৰিয়া সংঘটিত হ'ব নোৱাৰে হেহে ডায়ালাইসিস প্ৰক্ৰিয়াই মানে বহুত বেছি দিনলৈ জীয়াই ৰাখিব নোৱাৰে এতিয়া চোৱা ৰোগীৰ তেজ কৃত্ৰিম বৃক্কৰ নলীৰ মাজেৰে যাবলৈ দিয়া হয় ৰোগীৰ তেজ কৃত্ৰিম বৃক্কৰ নলীৰ মাজেৰে যাবলৈ দিয়া হয় আৰু তেজৰ পৰা পেলনীয়া পদাৰ্থ ব্যাপন প্ৰক্ৰিয়াৰে ভ্ৰম জেলিত সোমাই দিয়া হয়
তেজৰ পৰা যি পেলনীয়া পদাৰ্থ আহে সেই পেলনীয়া পদাৰ্থ বিয়াপন প্ৰক্ৰিয়াৰে ভ্ৰম জেলিৰ মাজত সোমাই দিয়া হয় আৰু বিশুদ্ধ তেজ পুনৰ ৰোগীৰ শৰীৰলৈ পাম্প কৰা হয় সেই তেজখিনি বাহিৰত কি হয় ফিল্টাৰ কৰা হয় সেকন কৰা হয় তাৰ পৰা নাইট্ৰজেন জাতীয় যি ইউৰিয়া আছে সেই ইউৰিয়াখিনি সেপাৰেট কৰি উলিয়াই আনা হয় আৰু যিখিনি বিশুদ্ধ তেজ থাকে সেইখিনি পুনৰ ৰোগীৰ শৰীৰলৈ ঘূৰাই পঠোৱা হয় এতিয়া সোৱা ডায়ালাইসিস বৃক্কৰ কাৰ্যৰ দৰে কিন্তু ইয়াত কোনো পুনৰ শোষণ জড়িত নহয় অধিশোষণ নহয় আৰু এজন সুস্থ প্ৰাপ্তবয়স্কৰ মানুহৰ ক্ষেত্ৰত এটা বৃক্কই দিনে কিমান লৈকে কৰিব পাৰে জানানে পৰিশোধন 180 লিটাৰ লৈকে কৰিব পাৰে কিন্তু প্ৰতিদিনে 1 পৰা 2 লিটাৰ পৰ্যন্তহে কি হৈ যায় প্ৰস্ৰাৱ হিচাপে ওলাই যায় সো এদিনত 1 বা 2 লিটাৰ প্ৰস্ৰাৱ নিৰ্গত হয় আৰু বাকি অংশ বৃক্কৰ নলিকাত কি হয় অধিশোষণ হয় দেখিছানে গতিকে তাৰ পৰা বেছিখিনি অংশই কি হৈ যায় পুনৰ শোষণ হয় আকৌ শৰীৰৰ কাৰণে ব্যৱহাৰ কৰিবলৈ পঠাই দিয়ে কিন্তু ডায়ালাইসিসৰ ক্ষেত্ৰত এই পুনৰ শোষণ সংঘটিত নহয় এতিয়া সোৱা অংগ দান এতিয়া কোনোবা মানুহে জীয়াই থাকোতে কি কৰিব বিচাৰে কিছুমান অংগ দান কৰিব বিচাৰে বা কিছুমান মানুহে কি কৰিব মৃত্যুৰ পিছতো কিছুমান অংগ দান কৰিব পাৰে আৰু অংগ দান এটা কি মহান কাম বা মহৎ কাম সোৱা এতিয়া আমি অংগ দান কৰিবলৈ হলে কিছুমান নিয়মৰ মাজেৰে যাব লাগিব আমি পৰিয়ালৰ সন্মতি লব লাগিব সোৱা চিকিৎসা প্ৰক্ৰিয়া অংগ দান কৰি আন এটা ব্যক্তিৰ শৰীৰত কি কৰিব হে অংগৰ উপস্থাপন কৰিব আৰু কেনেকুৱা অংগবোৰ দান কৰিব পাৰি জানানে কৰ্ণিয়া দান কৰিব পাৰি চকু দান কৰিব পাৰি হাওফাও দান কৰিব পাৰি যকৃত দান কৰিব পাৰি এতিয়া সোৱা যকৃতও দান কৰিব পাৰি বৃক্কও দান কৰিব পাৰি যকৃত কিয় দান কৰিব পাৰি জানানে যকৃতটো একদম আমাৰ দেহৰ হিৰো গ্ৰন্থি কি গ্ৰন্থি হিৰো যকৃতৰ এনেকুৱা এটা কেপাসিটি আছে যে যকৃত যদি তুমি অলপ দান দিয়াও তাৰ পিছত যকৃত লিভাৰে নিজকে কি কৰিব পাৰে ৰিজেনাৰেট কৰিব পাৰে গতিকে যকৃতটো কি কৰিব পাৰে লিভাৰো বেলেগক দান দিব পাৰে সোৱা কোনো অংগ দান দাতা আৰু তেওঁৰ পৰিয়ালৰ সন্মতি সাপেক্ষেহে কৰিব পৰা যায় আৰু প্ৰতিস্থাপনৰ প্ৰয়োজন কেতিয়া হয় গ্ৰহণকাৰীৰ অংগটো ৰোগ বা আঘাতৰ বাবে ক্ষতিগ্ৰস্ত হলে বা বিকল হলে তেতিয়াহে কিডনি ট্ৰান্সপ্লেন্ট কৰিব পাৰা লিভাৰ ট্ৰান্সপ্লেন্ট কৰিব পাৰা আই ট্ৰান্সপ্লেন্ট কৰিব পাৰা হয় নে নহয় গতিকে এইবিলাক কেতিয়া সম্ভৱ হ'ব আমি নিয়মৰ মাজেৰে যাব লাগিব সোৱা কি প্ৰতিস্থাপন কৰিব পাৰি চিত্ৰ দেখুৱা হৈছে চকু হাৰ্ট হৃদযন্ত্ৰ কিডনি বৃক্ক লিভাৰ দেখিছা আমাৰ পাচননলী চিত্ৰ দেখুৱা হৈছে এই বিভিন্ন অংগবিলাক আমি কি কৰিব পাৰো দান কৰিব পাৰো গতিকে আমি জীয়াই থাকিটো ভাল কাম কৰিব পাৰোৱে আকৌ মৃত্যুৰ পিছতো কি কৰিব পাৰো ভাল কাম কৰিব পাৰো এতিয়া সোৱা বেছিভাগ অংগ আৰু কলা দান দাতাৰ মৃত্যু বা মগজুৰ মৃত্যুৰ ঠিক পিছতে হয় গতিকে কিছুমান অংগ বা কলাৰ দান আনকি দাতা জীয়াই থকাৰ সময়টো কৰিব পাৰি আৰু কেনেকুৱা অংগ কৰিব পাৰি বৃক্ক যকৃতৰ অংশ হাওফাও বৃক্ক যকৃতৰ অংশ হাওফাও যকৃতে কি কৰিব পাৰে দান কৰাৰ পিছত নিজকে আকৌ ৰিজেনাৰেট কৰি ল'ব পাৰে সোৱা এতিয়া আমি মানুহৰ ৰেচনৰ বিষয় শিকিলো এতিয়া আমি কিহৰ বিষয় শিকিম উদ্ভিদৰ ৰেচন প্ৰক্ৰিয়াৰ বিষয় শিকিম এতিয়া হালু সংশ্লেষণ প্ৰক্ৰিয়াত যি অক্সিজেন গেছ নিৰ্গত হয় তাকো আমি কি বুলি ধৰি ল'ব পাৰো জানানে ৰেচন দ্ৰব্য হিচাপে ধৰি ল'ব পাৰো গতিকে হালু সংশ্লেষণ প্ৰক্ৰিয়াত নিৰ্গত হোৱা অক্সিজেনো ৰেচন দ্ৰব্য হিচাপে বিবেচনা কৰা হয় আকৌ বাষ্পমোচনৰ সময়ত যে উদ্ভিদৰ দেহৰ পৰা পত্ৰৰন্ধ্ৰৰ যোগেদি অলাগতিয়াল পানী বা অতিৰিক্ত পানী ভাগ ওলাই যায় সেই প্ৰক্ৰিয়াকো আমি কি বুলি ধৰিব পাৰো ৰেচন প্ৰক্ৰিয়া বুলি ধৰিব পাৰো সো বাষ্পমোচনৰ সহায়তো অতিৰিক্ত পানী নিৰ্গত হয় আকৌ উদ্ভিদৰ সৰহভাগ অংশই মৃত কলা গতিকে মৃত কোষ বা মৃত কলাৰ যোগেদিও উদ্ভিদে কি কৰে ৰেচন কাৰ্য সমাধা কৰে আকৌ কি কৰিব পাৰে জানানে উদ্ভিদৰ যে গছৰ পাত হৰে সেই যে গছৰ পাত হৰে সেই গছৰ পাত হৰাটো কি হয় উদ্ভিদৰ পেলনীয়া সামগ্ৰী যায়
আকৌ উদ্ভিদে তাৰ চাৰিওকাষৰ মাটিটো কি কৰিব পাৰে ৰেচন দ্ৰব্য আঁতৰাই দিব পাৰে আকৌ কিছুমান পুৰঠ বা পুৰণি জাইলেম কলাত ৰেজিন বা আঠা জাতীয় দ্ৰব্য হিচাপেও কি হ'ব পাৰে উদ্ভিদৰ পেলনীয়া সামগ্ৰী জমা হৈ থাকিব পাৰে চোৱা ক্ষয় হোৱা পাত মৃত কোষৰ কলা আকৌ কোষৰ ৰপ্তানিত আৱৰ্জনা সামগ্ৰী থাকে সৰি পৰা পাততো থাকে আৰু কিছুমান পেলনীয়া সামগ্ৰী চাৰিওফালৰ পৰিৱেশত মিহলাই দিয়া হয় তাৰ চাৰিওকাষৰ মাটিত মিহলাই দিয়া হয় সো অন্যান্য আৱৰ্জনা ৰেজিন আঠা ইত্যাদি পুৰণি জাইলেমত সংশ্লেষণ কৰা হয় ৰেজিন আঠা জাতীয় আজি পদাৰ্থ কি কৰা হয় পুৰঠ জাইলেম বা পুৰণি জাইলেম কলাত উৎপন্ন কৰা হয় এতিয়া তোমালোকে মোক কি দিব লাগিব এটা পৰীক্ষা দিব লাগিব সো মানুহৰ বৃক্ক তলৰ কোনটো তন্ত্ৰৰ অংশ পুষ্টি শ্বাস প্ৰশ্বাস পৰিবহন ৰেচন কোনটো হ'ব বৃক্ক ৰেচন তন্ত্ৰৰ অংশ মোৰ দ্বিতীয় প্ৰশ্ন চোৱা বৃক্কৰ গাঁথনিগত আৰু কাৰ্যকৰী একক কি মূত্ৰথলী মূত্ৰাশয় মূত্ৰনলী ৰেচন কোনটো হ'ব নেফ্ৰন কোনটো হ'ব নেফ্ৰন বৃক্কৰ গাঁথনিগত আৰু কাৰ্যকৰী একক মোৰ তৃতীয় প্ৰশ্ন ইউৰিয়া হৈছে মানুহৰ শৰীৰৰ ৰেচন পদাৰ্থ ই শুদ্ধ নে অশুদ্ধ ই হৈছে শুদ্ধ ইউৰিয়া হৈছে মানুহৰ ৰেচন পদাৰ্থ চোৱা উদ্ভিদৰ ৰেচন ক্ৰিয়া সংঘটিত হয় বাষ্পমোচন মৃতকলা পাতসৰা ওপৰৰ আটাইকেইটা কোনটো হ'ব উত্তৰ জলদি কোৱা উত্তৰ হ'ব ওপৰৰ আটাইকেইটা গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি শিকিলো মানুহৰ আৰু উদ্ভিদৰ ৰেচন ক্ৰিয়া আশা কৰো তোমালোকে বুজিবলৈ সক্ষম হৈছা আজিলৈ আহো ঘৰত ৰেগুলাৰ প্ৰেক্টিছ কৰিবা ধন্যবাদ